নমস্কাৰ বন্ধুসকল, মই আপোনালোক সকলোকে মোৰ চেনেললৈ স্বাগত জনাইছোঁ। বন্ধুসকল, মোৰ নাম গোবিন্দ ৰাজখোৱা, মই জেনেষ্টো বাস্তু এক্সপাৰ্ট নিউমেৰলজিষ্ট। বন্ধুসকল, আপোনালোকৰ সুবিধাৰ্থে মই চেনেলটোত বাস্তুৰ সম্পৰ্কে, সংখ্যাতত্বৰ সম্পৰ্কে, জ্যোতিষৰ সম্পৰ্কে, তাৰ লগতে তন্ত্ৰৰ বিভিন্ন পৰিকৰ ভিডিঅ'সমূহ ইয়াত আপলোড কৰি থাকোঁ। গতিকে যদিহে আপোনালোকৰ মোৰ চেনেলৰ ভিডিঅ'সমূহ চাই ভাল লাগে, অনুগ্ৰহ কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, ভিডিঅ'সমূহ লাইক কৰিব, কমেণ্ট কৰিব আৰু যিমান পাৰে শ্বেয়াৰ কৰিব। বন্ধুসকল, আজি মই আপোনালোকক টয়লেট ব্ৰাছৰ অৰ্থাৎ টয়লেট চাফা কৰা ব্ৰাছৰ এটা অত্যন্ত শক্তিশালী উপায় সম্পৰ্কে ক'বলৈ আগবাঢ়িছোঁ। যিটো উপায় যদি আপোনালোকে মই কোৱা ধৰণে কৰে, তেন্তে আপোনালোকৰ জন্মকুষ্ঠিত যদি শনি ৰাহুৰ কিবা দোষ আছে, শনি গ্ৰহৰ বা ৰাহু গ্ৰহৰ কিবা বেয়া প্ৰভাৱ আপোনাৰ জীৱনৰ ওপৰত পৰি আছে, বা আপোনাৰ শনি বা ৰাহুৰ মহাদশা চলি আছে, ৰিষ্ট চলি আছে, সেই ক্ষেত্ৰত আপোনালোকক শনি আৰু ৰাহুক অন্ত কৰাৰ লগতে শনি আৰু ৰাহুক আপোনাৰ কাৰণে পজিটিভ কৰাত সহায় কৰিব। বন্ধুসকল, আমাৰ জীৱনত সমস্যা বিশেষকৈ পাপ গ্ৰহৰ কাৰণে বেছিকৈ হয়। ৰাহু, কেতু, শনি, তাৰে ভিতৰত অত্যন্ত পাপ গ্ৰহটো হৈছে, ক্ৰুৰ গ্ৰহটো হৈছে ৰাহু। কিন্তু ৰাহু সদায় শনিৰ ডাইৰেকশ্যন মতে চলে। শনি হৈছে ন্যায়াধীশ। শনিয়ে আপোনাক কৰ্ম ফল প্ৰদান কৰে। শনিয়ে আপোনাৰ কৰ্মৰ হিচাপ ৰাখে, ভাল বেয়া কৰ্মৰ হিচাপ ৰাখে, আৰু শাস্তি দিবৰ কাৰণে শনিয়ে ডাইৰেকশ্যন ৰাহুক দিয়ে। সেইকাৰণে ৰাহুৱে আপোনাক আমনি কৰিবলৈ আৰম্ভ কৰে। শনি হৈছে ন্যায়াধীশ, ৰাহু হৈছে শনিৰ অনুচৰ। এতিয়া দুইটা গ্ৰহে মিলি আমাক বিশেষকৈ সমস্যাত পেলায়। শাৰীৰিক সমস্যাৰ পৰা আদি কৰি, কৰ্ম বাধাৰ পৰা আদি কৰি, ধন টকা পইচাৰ সমস্যা আদি কৰি, শাৰীৰিক সমস্যাৰ পৰা আদি কৰি, ৰিলেশ্যনশ্বিপৰ সমস্যাৰ পৰা আদি কৰি আমাৰ জীৱনত দুৰ্ঘটনা, এক্সিডেণ্ট ইত্যাদিবিলাকৰ মুখ্য কাৰণ এই দুটা গ্ৰহে। এতিয়া আমি এডাল টয়লেট ব্ৰাছৰ সহায়ত কিদৰে শনি ৰাহুক নিজৰ কাৰণে পজিটিভ কৰি ৰাখিম, তাৰ কাৰণে আপোনালোকে অনুগ্ৰহ কৰি ভিডিঅ'টো শেষলৈকে চাব, যাতে সম্পূৰ্ণ কথাখিনি বুজি পায়। বন্ধুসকল, যেতিয়া আমাৰ জীৱনত এটাৰ পিছত এটা সমস্যা আহি থাকে, আমাৰ জীৱনত কোনো ফালৰ পৰা আমি ভাল খবৰ নাপাওঁ, যি কামেই কৰোঁ সেই কামতে আমি অসফল হৈ যাওঁ, সকলো কাৰ্যতে আমাৰ বাধা আহে, শাৰীৰিক সমস্যাৰ পৰা ধৰি পাৰিবাৰিক সমস্যা, সকলো সমস্যাই আমাক চাৰিওফালৰ পৰা ঘেৰি ধৰে, তেনে সমস্যাত আপুনি জানি ল'ব যে আপোনাৰ নিশ্চয় ৰাহু বা শনিৰ বেয়া দশা বা বেয়া দৃষ্টি আপোনাৰ ওপৰত পৰিছে। কিয়নো বাকীখিনি গ্ৰহে আপোনাক বিপদত পেলালেও এটা সময়ৰ কাৰণে পেলায়, কিন্তু ৰাহু আৰু শনি যদি কেনেবাকৈ আপোনাৰ বেয়া দৃষ্টি পৰে বা বেয়া দশা চলে, সেই সমস্যাত কিন্তু আপুনি উদ্ধাৰৰ পথ বিচাৰি নাপাব। সেই সমস্যাত কিন্তু উদ্ধাৰৰ পথ লাভ কৰাত সমস্যা হয়, কিয়নো এই দুইটা গ্ৰহ অত্যন্ত ক্ৰুৰ গ্ৰহ আৰু পাপী গ্ৰহ। অকল এতিয়া কথা হ'ল যে আমি টয়লেট ব্ৰাছৰ সহায়ত কিদৰে শনি আৰু ৰাহুক নিজৰ কাৰণে পজিটিভ কৰি ৰাখিম। বন্ধুসকল, ৰাহু হৈছে চাণ্ডাল, ৰাহু হৈছে চাফাই কৰ্মচাৰী, ৰাহু হৈছে নিম্ন স্তৰৰ কাম, শনি হৈছে শ্ৰমিকৰ কাৰক, শনি হৈছে ন্যায়াধীশ, শনি হৈছে আপোনাৰ ঘৰত কাম কৰা ড্ৰাইভাৰজন, মালিজন, আপোনাৰ সহযোগীজন, আপোনাৰ এছিষ্টেণ্ট, আপোনাৰ ঘৰত কাম কৰা চাকৰ বাকৰ, সকলোবিলাক শনি গ্ৰহৰ অন্তৰ্গত। যেতিয়া আপোনাৰ এই দুটা গ্ৰহৰ দশা চলে, তেন্তে আপুনি নিজৰ কৰ্মফল ভোগ কৰিব লগাত পৰে। শনি গ্ৰহৰ এটা স্বভাৱ আছে, যেতিয়া আপোনাক শনি গ্ৰহে ধন টকা পইচা দিব, চাৰিওফালৰ পৰা দিব, আৰু যেতিয়া আপোনাৰ পৰা নিবলৈ ল'ব, চাৰিওফালৰ পৰা আপোনাক নিব, আকাশৰ পৰা একেবাৰে আপোনাক মাটিত পেলাই দিব। গতিকে যদি আপোনাৰ শনি ৰাহুৰ বেয়া দশা চলি থাকে বা শনি ৰাহুৰ মহাদশা চলি থাকে, অন্তৰ্দশা চলি থাকে, সেই সময়ছোৱাত আপোনালোকে অকণমান নিজকে কণ্ট্ৰল কৰি ৰাখিবলৈ চেষ্টা কৰিব লাগে। নিজকে অকণমান নিম্ন স্তৰত ৰাখিবলৈ যত্ন কৰিব লাগে। নিজকে বৰ ওপৰত ৰাখিবলৈ যত্ন কৰিব নালাগে বা অহংকাৰ কৰিব নালাগে। তাৰোপৰি আপোনালোকে এই সময়ছোৱাত নিজৰ ঘৰতে কিছুমান নিম্ন স্তৰৰ কাম কৰিব লাগে। এই সময়ছোৱাত আপোনালোকে কি কৰিব লাগে? নিজৰ টয়লেট ব্ৰাছৰ সহায়ত প্ৰত্যেক বৃহস্পতিবাৰৰ দিনা, বুধবাৰৰ দিনা আৰু শনিবাৰৰ দিনা টয়লেটটো নীলা লিকুইডৰ সহায়ত চাফা কৰিব লাগে। বন্ধুসকল, চাফ চিকুণতাৰ কাম হৈছে ৰাহুৰ কাম, টয়লেট চিটটো ৰাহু। টয়লেট ব্ৰাছৰ সহায়ত যেতিয়া আপুনি নিজে নিজৰ টয়লেটটো ভালকৈ চাফা কৰিবলৈ ল'ব, ৰাহু আপোনাৰ শান্ত হ'ব, শনি গ্ৰহেও আপোনাক বেয়া ফল দিব নোৱাৰিব। কিয়নো শনি নিজে শ্ৰমিকৰ কাৰক, শনি নিজে নিম্ন স্তৰৰ কামৰ কাৰক। যেতিয়া আপুনি নিজেই ডাউন টু আৰ্থ হৈ যাব, নিজৰ টয়লেট নিজে চাফা কৰিবলৈ লাগি যাব, তেন্তে শনি আৰু ৰাহু আপোনাৰ লাহে লাহে বন্ধুত পৰিণত হ'ব। আপোনাক ক্ষতি কৰাৰ পৰিৱৰ্তে সেই দুটা গ্ৰহে কেতিয়াও আপোনাক বেয়া প্ৰভাৱ দিব নোৱাৰিব। আপোনালোকে এই উপায়টো কণ্টিনিউৱাছলি ফ'ল' কৰিব। প্ৰত্যেক সপ্তাহৰ বুধবাৰৰ দিনা, বৃহস্পতিবাৰৰ দিনা আৰু শনিবাৰৰ দিনা আপোনালোকে নিজ হাতে টয়লেট ব্ৰাছৰ সহায়ত নিজৰ টয়লেটটো নীলা ৰঙৰ লিকুইডৰ সহায়ত চাফা কৰিব। বন্ধুসকল, এই উপায়টো এটা লজিক আছে যে টয়লেট ব্ৰাছডালক শনিৰ কাৰক বুলি কোৱা হৈছে, আৰু টয়লেট চিটটোক ৰাহু বুলি কোৱা হৈছে, আৰু নীলা ৰংটোক আৰু কেমিকেলক
ৰাহুৰ বস্তু বুলি কোৱা হৈছে। যেতিয়া আপুনি টয়লেট ব্ৰাছৰ সহায়ত টয়লেট ছিটটোক নীলা ৰঙৰ কেমিকেলৰ সহায়ত ধুব, ৰাহু আৰু শনি আপোনাৰ বন্ধুত পৰিণত হ'ব লাহে লাহে। সেই দুটা গ্ৰহে বিচাৰিলেও আপোনাক ক্ষতি কৰিব নোৱাৰিব। সেই দুটা গ্ৰহ লাহে লাহে আপোনাৰ বন্ধুত পৰিণত হ'ব, যিহেতু আপুনি নিজকে ডাউন টু আৰ্থ কৰিছে আৰু নিজকে নিম্নস্তৰ কাম কৰিবলৈ বাধ্য কৰাইছে। যেতিয়া আপুনি নিজৰ টয়লেটটো চাফা কৰিবলৈ ল'ব, ৰাহুৰ বেয়া প্ৰভাৱ লাহে লাহে আপোনাৰ জীৱনৰ পৰা আঁতৰি যাব, শনিও আপোনাৰ ভাল হ'বলৈ ল'ব। গতিকে বন্ধুসকল, যদি আপোনালোকৰ শনি ৰাহুৰ কিবা বেয়া দশা চলি আছে, ৰিষ্ট চলি আছে, মহাদশা চলি আছে, অন্তৰ্দশা চলি আছে, এই সময়ছোৱাত আপোনালোকে এই উপায়টো কৰিবলৈ নাপাহৰিব। প্ৰত্যেক বৃহস্পতিবাৰৰ দিনা, বুধবাৰৰ দিনা আৰু শনিবাৰৰ দিনা আপোনালোকে নিজৰ টয়লেট ছিটটো চাফা কৰিব। চাব আপোনালোকৰ এই দুটা গ্ৰহৰ যদি কিবা বেয়া দশা চলি আছে, সেই বেয়া দশাৰ পৰা আপোনালোকৰ শীঘ্ৰে মুক্তি লাভ হ'ব। কণ্টিনিউৱাছলি এই উপায়টো আপোনালোকে ফ'ল' কৰি যাব। এদিন দুদিন কৰি আপোনালোকে ক্ষান্ত নাথাকিব, কণ্টিনিউৱাছলি এই উপায়টো কৰি যাব। চাব আপোনালোকৰ জীৱনত শনি আৰু ৰাহুৰ বেয়া প্ৰভাৱ লাহে লাহে কমি যাব। আপুনিও আপোনাৰ কৰ্মত সফলতা লাভ কৰিবলৈ সক্ষম হ'ব, আপোনাৰ মনোকামনা পূৰণ হ'ব, আপোনাৰ জীৱনত অহা বাধা বিঘিনিখিনি বহু পৰিমাণে কমি যাব। বন্ধুসকল, আশা কৰিছোঁ আজি আপোনালোকৰ এই চমৎকাৰী উপায়টোৰ সম্পৰ্কে জানি ভাল লাগিলে, যে আমি কিদৰে এডাল টয়লেট ব্ৰাছৰ সহায়ত কিদৰে শনি আৰু ৰাহুক নিজৰ বন্ধু কৰিব পাৰোঁ, সেই বিষয়ে আপোনালোকে গম পালে। আশা কৰিছোঁ আজি আপোনালোকৰ এই ভিডিঅ'টো সম্পৰ্কে জানি ভাল লাগিলে। যদি ভাল লাগিলে অনুগ্ৰহ কৰি ভিডিঅ'টো লাইক কৰি দিব, কমেণ্ট কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।